নমস্কাৰ। ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকল মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। তোমালোকে মোবাইলৰ স্ক্ৰীনত দেখা পাইছা যে কিছুমান ছবি আঁকিছোঁ। চকী, ঘৰ, গছ আৰু কম্পাছৰ কিছুমান আকৃতি। তো এইবিলাকনো কি আচলতে? এনেই যদি আমি সাধাৰণতে চকু মেলি চাওঁ, তোমাৰ সন্মুখৰ পঢ়া টেবুলতে হওক বা তোমাৰ পঢ়া ৰুমতে হওক বা তোমালোকৰ চৰাঘৰতে হওক বা তোমাৰ শোৱনি কোঠাতে হওক, তো এইবিলাকত কি আমি বিভিন্ন আকৃতিৰ বস্তুবিলাক দেখা পাওঁ। তোমালোকৰ উমলা যিবিলাক পুতলা আছে বা যিবিলাক তোমালোকৰ পুতলা বন্দুক আছে বা তোমালোকৰ যিবিলাক উমলা কিছুমান ব্লক পোৱা যায় ঘৰ বনাবৰ কাৰণে, তো এনেকুৱা ধৰণৰ বিলাকৰ কি আছে, বিভিন্ন আকৃতিৰ পোৱা যায়। আমাৰ ঘৰবিলাকৰ খিৰিকী, আমাৰ চৰাঘৰত থকা কিছুমান পেইণ্টিং ছবি, আমাৰ লাইটবিলাকৰ বিভিন্ন আকৃতি পোৱা যায়। আজিকালি বিভিন্ন ধৰণৰ বিভিন্ন আকৃতিৰ লাইটো পোৱা যায়। তো এইবিলাকো হৈছে কি একোটা আকৃতি। আমাৰ যদি জ্যামিতি বাকচটো খুলি চোৱা যায়, তাতো বিভিন্ন আকৃতিবিলাক পোৱা যায়। আমি যদি এইবাৰ শ্ৰেণীকোঠা বা আমাৰ যদি পঢ়া কোঠাৰ বা আমাৰ যদি শোৱনি কোঠাৰ বাহিৰলৈ গুচি যাওঁ, আমি তাত কি দেখা পাম? আমাৰ ঘৰৰ সন্মুখৰ চোতাল বা ঘৰৰ সন্মুখৰ ৰাস্তা বা ঘৰৰ সন্মুখৰ বিভিন্ন ধৰণৰ মানুহৰ যে বেৰবিলাক দিছে, বিভিন্ন ঘৰৰ আকৃতিবিলাকো দিছে। আমাৰ বাহিৰৰ ফালে যদি লক্ষ্য কৰা যায়, বিভিন্ন ধৰণৰ গছৰ ফুলৰ আকৃতি, লতা, তো এইবিলাক যে নামবিলাক কৈছোঁ, এইবিলাক আচলতে কি? এইবিলাক হৈছে একোটা ভিন্ন আকৃতিৰ বস্তু হয়। আৰু এই আকৃতিসমূহ বা সামগ্ৰীসমূহৰ কথা ক'বলৈ গ'লে, আমি যদি কিছুমান কথা ক'ব যাওঁ, ধৰা তাৰ ছবিখন বা পেইণ্টিংখন কেনেকুৱা, যে আয়ত আকৃতিৰ, আমাক কোৱা যায় তেনেকুৱা ধৰণৰ। বা এইটোৰ আকৃতি কি না, যে এইটো এইটো চিধা হয়, পোন। কিছুমানে কয় যে এইটো কাঁহীৰ আকৃতিৰ, বা কেতিয়াবা কোৱা হয় যে কিছুমান এইটো ঘূৰণীয়া, যেনে বল যিটো থাকে আমাৰ, সেইটো ঘূৰণীয়া। বা কিছুমান কোৱা যায় যে এইখন টেবুলৰ বা এই ডাইনিং টেবুলখন এইখন কি সমতল। যদি আমি পেঞ্চিলডালৰ কথা কওঁ বা যদি আমি বেজীটোৰ আগটোৰ কথা কওঁ, তেতিয়া দেখা পাম এইটো যে জোঁৱা। আমি যদি কেতিয়াবা কিছুমান নৈৰ কথা কওঁ, নৈটো কেনেকুৱা অকোৱা পকোৱা, বা পাহাৰীয়াবিলাক কেনেকুৱা কথা কওঁ, যে এইবিলাক খলা বমা হয়, উঠা নমা হয়, খলা বমা হয়। তো এইবিলাক যে কৈছোঁ, এইবিলাক আচলতে কি, তোমালোকে সদায় দেখি থকা, সদায় তোমালোকৰ লগত এইটো অভিজ্ঞতা পোৱা এইবিলাক কিছুমান আকৃতিৰ কথা ক'বলৈ ওলাইছোঁ। বুজি পাইছানে? যে আমাৰ বিভিন্ন ধৰণৰ বস্তু বা পৃষ্ঠবিলাক সমতল হৈছে নে নাই চাবৰ কাৰণে আমি কি কৰোঁ, কেতিয়াবা আমি পন স্কেল বা কেতিয়াবা আমি সূতাৰো কি কৰি লওঁ, আমি দুডাল সূতাৰো আমি এইটোৰ মাপ ল'ব পাৰোঁ। যে দুডাল এনেকৈ সূতা লৈলোঁ, এইটো সূতা লৈও আমি ইহঁতৰ মাপ ল'ব পাৰোঁ। যে এইটো যে ইয়াত ধৰি লৈছোঁ, ইয়াতে ধৰি লৈ আমি দেখা পাম যে ইয়াতো তেনেকৈ পোন, এইটো যে সমান হৈ আছে। তো এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ, ব্যৱস্থা ল'ব পাৰোঁ। এতিয়া কথা হ'ল, আমি যে ইয়াতে ক'লোঁ পোন বা চিধা, এইবিলাক শব্দবিলাকে গৈ আমাৰ গণিতৰ এটা ভাগ আছে, যিটো ভাগত আমি তাক জ্যামিতি বুলি কওঁ। আৰু এই জ্যামিতিবিলাকতে কিছুমান আমি তাৰ আকৃতিবিলাকৰ নাম, তাৰ সূচিত নাম কিছুমান আমি পাওঁ। বুজি পাইছানে?
এইটো কৈ কৈ আমি কিহত পালোঁ? জ্যামিতি বোল। আমি জ্যামিতিক কিছুমান ধাৰণা পাম, যিবিলাক ধাৰণাৰ সম্বন্ধে তোমালোকে ক্লাছ 5তো পাইছা। ক্লাছ 5তো কিছুমান এনেকুৱা ধাৰণা পাইছা। তো আজি সেইবিলাক ধাৰণাবিলাক ক'বলৈ ওলাইছোঁ। আমি যদি এনেকৈ দেখা পাওঁ যে কোনো এটা বস্তুৰ ধৰা আমি ক'ৰবাত কিবা চিন দিম, আৰু চিন দিয়াৰ সময়ত বা ক'ৰবাত কিবা জোখ ল'ব লাগিলে তোমালোকে যদি মিস্ত্ৰীয়ে কাম কৰা দেখিছা, মিস্ত্ৰীবিলাক কাম কৰিলেও এনেকৈ কি কৰে, এনেকুৱা এটা ফুট দিয়ে বা ক'ৰবাত এনেকুৱা এটা দিলে। ক'ৰবাত কাঠত ধৰা হ'ল যদি কাঠত আমি এনেকৈ দুটা চিন দিলে, আৰু এই চিনটোৰ পৰা যে কি কৰিব, ধৰা ইয়াতে কোনোবা এটা আঁচ টানি দিলে এইটোতো। তো এইবিলাক হ'ল কি, এই যিটো আমি প্ৰথমতে যিটো প্ৰয়োগ কৰিছিলোঁ, এইটো কি কয় জানানে? এইটোকে কোৱা হয় বিন্দু। এইটো কি বুলি কোৱা হয়? বিন্দু বুলি কয়। তাৰমানে কোনোবা এটা কলম বা কাঠ পেঞ্চিলৰ এইটো জোঙা আগটোৰে যদি এটা চিহ্ন দিয়ে, এইটোকে কি বুলি কোৱা হয়? আমি তাক কি বুলি কওঁ? বিন্দু বুলি কওঁ। কি বুলি কওঁ এইটো? এইটো কোৱা হয় বিন্দু। বুজি পাইছা? তো এই বিন্দুবিলাকক আমি পিছত ইয়াৰ সূচিত কৰিম, অৰ্থাৎ এনেকুৱা নাম লিম, A, B, তো এনেকুৱাবিলাক আমি তাত নামকৰণ কৰা হ'ব। তাৰমানে ইয়াত কিছুমান আমি বিন্দুৰ, ধৰা হ'ল ইয়াতে আমি দিছোঁ, ইয়াতে দুটা বিন্দু দিছোঁ, চাবা দেই। এইটো আমাৰ ইয়াত এইটো বিন্দু দি দিলোঁ। এই দুটা বিন্দুক যদি আমি এডাল স্কেলেৰে, এইটো চাবা, এইটো যদি আমি স্কেলেৰে কি কৰিলোঁ, সংযোগ কৰি দিলোঁ, তো তাৰমানে এটা যদি কোনোবা এটা কাগজৰ এটা অংশক যদি আমি এনেকৈ জাপ দি দিওঁ, এনেকৈ যদি জাপ দি দিওঁ, দেখিছা নহয়? তো এনেকুৱা এটা আঁচ পোৱা যাবনে নাই এইটো? তো এইটো যিটো আঁচ পালে, এনেকুৱা এটা অংশ, বা আমি এনেকুৱা দি দিলোঁ এটা, তোমালোকে দেখা পাইছোঁ যে এনেকুৱা এটা আমি আঁচ দি দিলোঁ, দেখা পাইছা? তো এইটো আঁচ, এই যিটো আঁচ পালোঁ এইটো, এইবিলাকৰ অংশবিলাকক কি কোৱা হয় জানানে? এইবিলাকে কোৱা হয় ৰেখা খণ্ড। এইবিলাকক কোৱা হয় কি? ৰেখা খণ্ড। তো ৰেখা খণ্ডৰ থাকিব যে ইয়াৰ কি থাকে? দুটা শেষ বিন্দু থাকে। শেষ, তাক কি বুলি কোৱা হয়? প্ৰান্ত বিন্দু। এইটো কি বুলি কোৱা হ'ব? প্ৰান্ত বিন্দু। অৰ্থাৎ ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু বা শেষ বিন্দু পোৱা যায়। তোমালোকৰ মনত থাকিবনে? ৰেখাখণ্ড এনে ক'ব গ'লে সিহঁতৰ বিভিন্ন বিন্দুবিলাক থাকিব, বিভিন্ন বিন্দু থাকিব পাৰে। তো এইবিলাকৰ পৰা আমি কি কিছুমান ৰেখাখণ্ড আঁকিব পাৰোঁ, অংকন কৰিব পৰা যায়। তো তেতিয়া ইহঁতৰ কি থাকিব? দুটা প্ৰান্ত, শেষ বিন্দু পোৱা যায়। দুইফালে দুটা কি শেষ বিন্দু ইয়াতে পোৱা যায়। হৈছে? এতিয়া কথা হ'ল, আমি যদি এনে ৰেখাখণ্ড এডালত, ধৰা এডাল ৰেখাখণ্ডত কিমানটা বিন্দু থাকে, আমি সেইটো ক'ব গ'লে ৰেখাখণ্ড বিন্দুবিলাকৰ কি হ'ব? অগণনো হ'ব পাৰে। তাৰ যদি প্ৰতিটো বিন্দুৰ আমি নামকৰণ কৰি দিওঁ, ধৰা এডাল ৰেখাখণ্ড আঁকিছোঁ, অংকন কৰিছোঁ, এডাল অংকন কৰিছোঁ, তো তাত যদি আমি প্ৰতিটো বিন্দুৰ নাম দিওঁ, ইয়াতে ধৰা A, এইটো B, এইটো ধৰা C দিলোঁ, এইটো D দিলোঁ, এইটো E দিলোঁ, এইটো F দিলোঁ, ধৰা এনেকুৱা ধৰণৰ। তো বিভিন্ন যদি নাম দিব পৰা হয়, তেতিয়াহ'লে তাত অগণনো থাকিব পাৰে। আৰু নিৰ্দিষ্ট ৰেখাখণ্ড, তোমাক যদি কোনোবা এটা ৰেখাখণ্ড অংকিত কৰি দিয়ে, ধৰা হ'ল যে এইটো ক'লে যে এডাল AB ৰেখাখণ্ডত কি কি বিন্দু আছে, আমি তেতিয়া সাধাৰণতে ক'ব গ'লে আমি দেখা পাম যে এইটো নামকৰণ সূচিত কৰা বিন্দু আমি AB দুটা পাইছোঁ। বুজি পাইছানে? এতিয়া আহিছোঁ, আমি ইয়াতে এটা ৰেখাখণ্ড আঁকিছোঁ ক খ। ক খ ৰেখাখণ্ডটোলৈ ইয়াত দুটা প্ৰান্ত বিন্দু দেখা পাইছোঁ, ক আৰু খ।
এতিয়া কথাটো হ'ল দুইটা প্ৰান্তবিন্দুক যদি আমি কি অন্তহীনভাৱে মানে তাৰ কোনো সীমা নোহোৱাকৈ, তাৰ সীমা নাই আৰু, তো তেনেকুৱা অৱস্থাত যদি ইহঁতক আমি কি কৰাওঁ, তো এইটোক আমি কোনো অন্তহীনভাৱে বঢ়াই দিছোঁ। এইটো যদি অন্তহীনভাৱে বঢ়াই দিওঁ তেতিয়া আমি তাক কি ক'ম জানানে? এইটো কোৱা হ'ব, তুমি জানিছা, এইটো কোৱা হ'ব ৰেখা। তাৰমানে যিকোনো এডালটো ৰেখাখণ্ডকে আমি কি কৰা হয়, তাৰ দুয়োমূৰ নহলোৱাকৈ, তাৰমানে কি অন্তহীনভাৱে যদি তাক আমি বঢ়াই গৈ থাকোঁ, তেতিয়াহ'লে বঢ়াই গৈ থাকিলোঁ, এইটো যদি বঢ়াই আমি এইটো কাগজ পাৰ হৈ যাব, কাগজ পাৰ হৈ গ'লে আমাৰ ধৰা ডেস্কৰ পাৰ হৈ যাব, ডেস্কখনৰ পৰা যদি আমি ৱালৰ সীমা নাৰাখি তাক যদি সীমাৰ পৰা আৰু ৱালৰ সিপাৰলৈকে বঢ়াই গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ তাত কোনো অন্তহীনভাৱে সি আগবাঢ়ি থাকিব, আৰু তেতিয়া তাকে আমি কি বুলি কোৱা হয়, ৰেখা বুলি কওঁ। আৰু ইয়াত এটা বৰ দৰকাৰী কথা হ'ল কি, ইয়াক যিহেতু আমি অন্তহীনভাৱে বুজাবৰ কাৰণে ইয়াত দুটা আমি কি কাৰৰ চিহ্ন প্ৰয়োগ কৰোঁ। বুজি পাইছাতো? এতিয়া আমি এটা কথা বুজি পালোঁ যে ৰেখাৰ এটা অংশ তাক কি বুলি কোৱা হয়, ৰেখা খণ্ড। অৰ্থাৎ ইয়াতে ক কি হ'ল, ৰেখা খণ্ড। বুজি পাইছানে? তো ৰেখাখণ্ড এডালকে যেতিয়া আমি দুইমূৰে অন্তহীনভাৱে বঢ়াই গৈ থাকোঁ, তেতিয়া আমি কি পাম, ৰেখা পোৱা যায়। নিশ্চয় বুজি পাইছা? এবাৰ চাবা, ইয়াত আমি এডাল এল ৰেখা অংকিত কৰিছোঁ, আৰু এই ৰেখাডালত দেখা পাইছোঁ কেইটা বিন্দু আছে ইয়াতে, 4টা বিন্দু আছে। তো এই 4টা বিন্দু থকাৰ পিছত ইহঁতৰনো কিমানটা আমি ৰেখাখণ্ড পাম? মন কৰিছানে? কিমানটানো ৰেখাখণ্ড পাম আমি? তো তোমালোকে ক'ব পাৰা AB পাম, BC পাম, CD পাম, আৰু পামনে? নাপাম। আৰু পাম AC পাম, AD পামনে? তাৰপিছত আমি কি পাম, BD পামনে নাপাম এইটোবিলাক? তো এইবিলাকৰ পৰা আমি আৰু বিভিন্ন ধৰণৰ এই ৰেখাখণ্ডবিলাক আমি উলিয়াব ইয়াৰ পৰা পাৰিম। বুজি পাইছা নহয়? ইয়াৰ পিছত আহিছে, স্ক্ৰীনত দেখা পাইছা, এইটো কি আঁকিছোঁ? তাৰমানে এটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা গৈছে? 4ডাল। তো এই 4ডাল ৰেখা, তো আমি 4টা ৰেখা অংকন কৰিছোঁ, দুইফালে কাৰ চিহ্ন দেখিছে। তো ইহঁতৰ ৰেখাবিলাকৰ ধৰা A ৰেখা, B ৰেখা, C ৰেখা, D ৰেখাবিলাক আঁকিছোঁ। তো ইহঁতৰ কিন্তু এটা বৈশিষ্ট্য আছে। কি কৰিছে ইহঁতে? বিন্দু এটা মাত্ৰ বিন্দুৰ মাজেৰে কিন্তু সকলোবিলাকে পাৰ হৈ গৈছে। আৰু এনেকুৱাবিলাক ৰেখাবিলাকক কি কোৱা হয় জানানে? এইবিলাকক কোৱা হয় একবিন্দুগামী ৰেখা বুলি কয়। এইবিলাকক কি কোৱা হয়? একবিন্দুগামী ৰেখা বুলি কোৱা হয়। নিশ্চয় বুজি পাইছা? এতিয়া আহিছোঁ এইটো চিত্ৰলৈ চোৱা। ইয়াত আমি কি কৰিছোঁ, এটা এল ৰেখা, য'ত বিন্দু দুটা আছে, PQ আছেনে? তাৰপিছত এই ৰেখাডালত নথকা, অৰ্থাৎ একেডাল ৰেখাত নথকা দুটা বিন্দু ওপৰৰ ফালে দেখিছানে? A আৰু B। তাৰমানে বিন্দুবিলাক কি সমৰেখীয় নহয়, তাৰমানে একেডাল ৰেখাত নাই। তো এনেকুৱা বিন্দুবিলাকৰ যদি চাব যাওঁ, এই এল ৰেখাডালৰ মাজেৰে এইডাল যোৱাটো সম্ভৱ নহয়। বুজি পাইছানে? তো আমি এতিয়া এটা কথাও বুজি পালোঁ যে কিছুমান বিন্দু একেডাল ৰেখাত থাকে, যিবিলাক ৰেখীয় বুলি কয়, আৰু কি কয়, কিছুমান বিন্দু কি নাথাকিব পাৰে, একেডাল ৰেখাত নাথাকিব পাৰে। তো এইবিলাকক কি বুলি কোৱা হয়? সমৰেখীয় নহয় বুলিও ক'ব পৰা যায়। বুজি পাইছানে? এতিয়া চোৱা হ'ল,
এতিয়া যদি আমি এই বিন্দু দুটা সংযোগ কৰি দিওঁ, এইটো ধৰা হ'ল আমি এইটো সংযোগ কৰি দিছোঁ, এতিয়া চোৱা দিলোঁনে? এইটো সংযোগ কৰি আমি দেখা পালোঁ যে এইটো L1 ধৰিলোঁ, বুজি পাইছা নিশ্চয়। তো এইকেইটাক যদি আকৌ আমি দেখা পাওঁ, ইয়াতে দেখা পাইছানে একেডাল কি ৰেখাত পৰিছেনে? এইটোও পৰিছে, এইটো চোৱা, এইটো একেডাল ৰেখাত পৰিছে, দেখিছে? তো এইকেইডালো কি পালোঁ, এই দুটাও আমি একে ৰেখাত পালোঁ। তো এইটো যদি আমি L3, এইটো যদি আমি L4 ধৰি লৈছোঁ, তো এইটো কি আকৃতি পালোঁ? আমি যদি চাব যাওঁ, তোমাৰ এইটো বিন্দুৰ পৰা এইটো বিন্দু বা এইটো বিন্দুৰ দূৰত্ব, ইহঁতৰ মাজৰ দূৰত্ব, এইটো ইয়াতে যদি চাওঁ এইটো বিন্দু এইটোৰ মাজৰ দূৰত্ব, এইটো আৰু এইটোৰ মাজৰ দূৰত্ব, এইটো বিন্দু এইটো বিন্দুৰ মাজৰ দূৰত্ব যদি চাওঁ, বা একেদৰে ইয়াৰ পৰা যদি আমি এইটোৰ দূৰত্ব চাওঁ, এইটোৰ পৰা যদি আমি এইটোৰ দূৰত্ব চাওঁ, এইটোৰ পৰা যদি আমি এইটো বিন্দুৰ দূৰত্ব চাওঁ, তো দেখা পাম ইহঁতৰ বিন্দুবিলাকৰ কি আছে, সমান দূৰত কি আছে, এইবিলাক অৱস্থান কৰি আছে। কিন্তু যেনেকৈ L1 আৰু LA কি পাৰা নাই, এই দুটা কিন্তু কি কাটাকাটি কৰিব পৰা নাই। তাৰমানে এনেকুৱা নহয়, তুমি দেখা পাইছানে? তোমাৰ এই স্কেলডালৰ দুইটা মূৰ, এই দুটা কেতিয়াবা কাটাকাটি কৰিব নেকি? এইটো দুইটাই কটাকটি কৰাৰ কি আছে, মানে কি সম্ভাৱনা নাই। তো এনেকুৱা ধৰণৰ ৰেখাবিলাকক আমি প্ৰথমতে ক'ব পাৰোঁ যে এইটো বিন্দু যেনে কাটাকাটি কৰিছে, যেনেকৈ এইটো বিন্দুত কাটিছে, এই দুডালে এইটোৰে কাটিছে। কিন্তু আমি যদি এই L আৰু L1 কথাটো ধৰিব যাওঁ, আমি ইহঁতৰ কি কটাকটি কৰা, যদি আমি এইটো দেখা পাওঁ, ধৰা A বিন্দু, B বিন্দু, P বিন্দু, Q বিন্দু, একেটা হৈছে পৰস্পৰ কি কৰিছে, কটাকটি কৰা বিন্দু বা ৰেখা বুলি কোৱা হয়। কিন্তু L2 আৰু L1 যে আছে, তাৰমানে L1 আৰু L2 কি কৰিব নোৱাৰে, নিজে পৰস্পৰে কি কাটাকাটি কৰিব নোৱাৰে। ঠিক তেনেকৈ L3, L4ও কেতিয়াও কি কৰিব নোৱাৰে, ইহঁতৰ দুটাৰ মাজত কাটাকাটি কৰিব নোৱাৰে। তো আমি এটা কথা বুজি পালোঁ যে এনেকুৱা ধৰণৰ যিবিলাক কটাকটি কৰিব নোৱাৰা বা কেতিয়াও লগ নালাগে, কেতিয়াও লগ লগাৰ কোনো সম্ভাৱনাই নাই, তেতিয়া তেনেকুৱাবিলাকক কি কোৱা হয় জানানে? তাৰমানে L1 আৰু L2 কি বুলি কোৱা হয় জানানে? এইটো মনত ৰাখিবা, এইটো কোৱা হয় সমান্তৰাল। এইটো কোৱা হয় সমান্তৰাল এইটো ৰেখা, এইটো কোৱা হয় সমান্তৰাল ৰেখা। আৰু এই যে P বিন্দু, A বিন্দু, B বিন্দু, Q বিন্দু আছে, এইবিলাকত কি কৰিছে, ইহঁতৰ বিন্দুবিলাকে পৰস্পৰ ছেদ কৰিছেনে? দুইডাল ৰেখাই কি কটাকটি কৰিছে এই বিন্দুবিলাকত, আৰু এইবিলাকক কি বুলি কোৱা হয়, ছেদ বিন্দু বুলিও কোৱা হয়। এই বিন্দু ইয়াত A, B, Q, P এইবিলাক বিন্দু কি বুলি কোৱা হ'ব, ছেদ বিন্দু বুলিও কোৱা হয়। বুজি পাইছানে? এতিয়া আমি সমান্তৰাল যদি ৰেখা বুলি কওঁ, সমান্তৰাল সৰল ৰেখা, তো সমান্তৰাল সৰল ৰেখা মানে আমি কি পাম, একচুৱেলি কি পাম, এইটো এটা জোৰ হিচাপত পাম। ইয়াত এডাল নহয়, দুডালৰ আৰু কি আমি হিচাপ ইয়াতে পোৱা যাব। হৈছে? তো সমান্তৰাল আমি আকৌ এবাৰ কৈছোঁ, সমান্তৰাল সৰল ৰেখা বা সমান্তৰাল ৰেখা বুলি ক'লে কি বুজি পাওঁ, তাৰমানে দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰিব পাৰে বা কৰিলেও বা লগ লাগিব পাৰে, কিন্তু কোনো বিন্দু কি কৰে, কোনো বিন্দুত ইহঁতে কেতিয়াও লগ নালাগে। যেনেকৈ এইডাল ৰেখা কোনোদিন লগ লগাৰ কি ইয়াৰ সম্ভাৱনা নাই। যেনেকুৱা আমি কৈছোঁৱে, এইডাল স্কেলৰ দুইটা মূৰ, দুইটা কাষ যদি কেতিয়াও কোনোদিন ইহঁতৰ লগ লগাৰ সম্ভাৱনা নাথাকে। তো এনেকুৱাবিলাকো কি বুলি কোৱা হয়, সমান্তৰাল ৰেখা বা সমান্তৰাল সৰল ৰেখা বুলিও আমি ক'ব পাৰোঁ।
বুজি পাইছা? তো তোমালোকৰ মনত পৰিছেনে এনেকুৱা কথাবিলাক কোনবিলাকো হ'ব পাৰে? আমি যদি আমাৰ এখন আমাৰ বিদ্যালয়ৰ যদি ডেস্কবিলাকৰ কথা কওঁ, ডেস্কবিলাকৰ দুইটা কাষ দুইটা ছাইডো কি তেনেকুৱা হ'ব পাৰে নে নাই? পাৰে তেনেকুৱা। আমাৰ যি দৰ্জাৰ ফ্ৰেম, দৰ্জাৰ যিটো আমাৰ ফ্ৰেম আছে, এইটো ফ্ৰেমৰ কি সেইটোৰো দুইটা ছাইডো এটা ছাইড অন্য ছাইডো কোনোদিন লগাৰ কি ইয়াত সম্ভাৱনা নাথাকে। আকৌ এটা তোমালোকৰ খুব ইণ্টাৰেষ্টিং এটা উদাহৰণ মনত পৰিছেনে তোমালোকৰ? ৰেলগাড়ী যে ৰেলগাড়ীৰ কথা কওঁতে বুজি পাইছা? ৰেলগাড়ীৰ চিৰি, ৰেলগাড়ীৰ চিৰি কোনোবা দিনা এনেকৈ লগ লাগিবনে? নালাগে। ৰেলগাড়ীৰ চিৰি তো এনেকুৱা ধৰণৰ উদাহৰণবিলাক কি হ'ব? সৰল ৰেখাৰ খুব উত্তম উদাহৰণ। বুজি পাইছানে? এইটো কি চিত্ৰ মনত পৰিছেনে? এইটো টৰ্চ। এইটো আমি টৰ্চ আঁকিছোঁ। কি টৰ্চৰ পৰা যেতিয়া আমি এইটো পোহৰ, তাৰ পোহৰ চুইচ টিপি দিম, তাৰ পোহৰ স্পীড এনেকৈ ওলাই যায়নে? তো এইটো ফালে এনেকৈ ওলাই যাব। ঠিক এনেকুৱা ধৰণৰ বা কোনো মমবাতিৰ পোহৰ বা সূৰ্যৰ পোহৰ এনেকুৱা ধৰণৰ বা কোনো বাল্বৰ পোহৰ ই এটা ওঠৰ পৰা ই বাকীলৈ নিৰ্গত হয়। তো এনেকুৱা ধৰণৰ আমি কিছুমান আমাৰ ভাষাটো কি বুলি কওঁ? এইবিলাকক পোহৰৰ ৰশ্মি বুলি কওঁনে? এইবিলাকক কওঁ পোহৰৰ ৰশ্মি। তো জ্যামিতিটো এনেকুৱা এটা আছে যে ধৰা এইটো ৰেখাখণ্ড AB। তো এই AB ৰেখাখণ্ডৰ যদি এটা নিৰ্দিষ্ট অংশ, ধৰা এই অংশটো বা বি অংশটো কোনোবা এটা অংশ যদি আগবঢ়াই দিয়া হয়, কোনোবা এটা অংশক এইটো অংশৰ পৰা যদি আগবঢ়াই দিয়ে, এটা ইয়াৰ নিৰ্দিষ্ট এটা ফালে, মনত ৰাখিবা দেই, এটা অংশ বা কোনোবা এটা লেখা আঁকিলে আমি এইটো আঁকিছোঁ ধৰা কিউ আঁকিছোঁ, তেতিয়া এইটো অংশ যদি আমি আগবঢ়াই দিওঁ তো এনেকুৱা ধৰণৰ। তো এইবিলাকক কি বুলি কোৱা হয় জানা? এইবিলাকক কোৱা হয় ৰশ্মি। জ্যামিতিত এইবিলাক কিয় হয়? ৰশ্মি বুলি কোৱা হয়, যিটোৰ কি কৰে এটা নিৰ্দিষ্ট অংশ এটাহে আগবঢ়াই দিয়া হয় আৰু সেইকাৰণে তাৰ এটা ফালে কি থাকে? কাৰ চিহ্ন দেখা পোৱা যায়। বুজি পাইছানে? তো আজি আমি ইয়াত জ্যামিতিৰ মৌলিক ধাৰণা যিবিলাক আছিল এইবিলাকৰ আমি কিছু অংশ আজি এই ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ পালোঁ। তোমালোকৰ যদি ইয়াত কোনোবা খোকোজা নুবুজা অংশ থাকে কমেণ্ট বক্সত দি এইটো তোমালোকে এইটো শিকি ল'ব পাৰা। আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তোমালোকে কি কৰিবা? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।